আজি হল শাওন মাহৰ প্ৰথম সোমবাৰ আৰু আমি গোটেই মাহখানে আহি পালোঁ ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় আৰু আমাৰ গাড়ী বোকাত ফাঁচি অৱস্থাই বেয়া হৈ গ'ল আৰু ইফালে আজি ৰাতিপুৱা 4:30মান বজাৰ কথা ৰ'বক গাইজ সকলোখিনি কথা গম পাব আমি লগকেইটা ইফালে যাই আছোঁ ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় ইফালে স্কুটি বাইকেৰে যাত্ৰা কৰি আমাৰ ইয়াৰ পৰা বহুতে বেছি ওচৰ ইফালে ধুনীয়াকৈ সুহা গাঁৱৰ ডক্ৰেশ্বৰ দেৱালয় আৰু ইফালে গান বজাই আৰু আমি মহাদেৱ বাবাৰ ভক্ত যিহেতু ইফালে ৰাতিপুৱাই ইফালে আন্ধাৰে পোহৰে ধুনীয়াকৈ আহি পালোঁ পূৰা পোহৰ হৈ গ'ল ডক্ৰেশ্বৰ দেৱালয় ঐতিহাসিক ইফালে মথাৰি বাইকখন থৈ খোজকাঢ়ি ইফালে আহি পালোঁ ধুনীয়াকৈ চাকি বন্তি কিনি ল'লোঁ ইফালে ধূপ চাকি আৰু ইফালে বাহিৰৰ দৃশ্যটো চাই লওক মন্দিৰৰ আৰু ইফালে গা পা ধুই ধুনীয়াকৈ ভিতৰত সোমাই গ'লোঁ টিলিঙা বজাই মন্দিৰৰ ইফালে প্ৰভুৰ ওচৰত মহাদেৱ বাবাৰ ওচৰত সেৱা প্ৰাৰ্থনা চাকি বন্তি জ্বলাই ল'লোঁ সকলোৰ ভালৰ কাৰণে মোৰ ভালৰ কাৰণে আৰু এই ভিডিঅ'খন যে ভালে থাকে সকলোৱে আৰু আজিৰ মিলকটো ইমানেই আছিল অন্য এটা মিলক লগ পাম বুলি আশা থাকিল।